শুদ্ধ উত্তৰ বাছি উলিওৱা। ক. গাজৰ হ'ল উদ্ভিদৰ। আইকাউটো শিপাথ্ৰি বীজফল। খ. ভিটামিনৰ অভাৱত হোৱা বেমাৰবিধ হলাই স্কাৰ্ভুটো কুকুৰিকণা 3 বেৰুবেৰিফো ৰক্তহীনতা। গ. লাজিকিলতাই কি উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়? আই. পোহৰটো তাপটো স্পৰ্শফু বায়ু। ঘ. সূৰ্যৰ পৰা আমাৰ শৰীৰত কোন ভিটামিন গ্ৰহণ কৰে? আই. ভিটামিন এ2, ভিটামিন B3, ভিটামিন C4, ভিটামিন ডি। অংগ মৌহল। আই. ইছত পদাৰ্থটো শৰ্কৰা 3 প্ৰটিন 4 খনিজ লৱণৰ উত্তম উৎস চমু উত্তৰ দিয়া। ক. ৰেচনৰ প্ৰয়োজনীয়তা কি? খ. পৰীক্ষা উপাদান কেই প্ৰকাৰৰ? গ. উদ্ভিদ কি অংশক খাদ্য হিচাপে গ্ৰহণ কৰে? ঘ. অধিক পৰিমাণৰ পানী থকা এটা ফলৰ নাম। অংগ সুষম আহাৰ কাক বোলে? খালী ঠাই পূৰ কৰা। ক. ভিটামিন ডিৰ অভাৱত বেমাৰ হয়। খ. ৰ পৰা আমি চেনি পাওঁ। গ. উদ্ভিদে পদ্ধতিৰে নিজৰ খাদ্য প্ৰস্তুত কৰে। ঘ. আমি উশাহত গেছ বায়ুৰ পৰা গ্ৰহণ কৰোঁ। অংগ হৰিণে কেৱল উদ্ভিদজাত সামগ্ৰী খায় আৰু সেয়েহে ইয়াক বুলি কোৱা হয়। জীৱ আৰু জড়ৰ মাজত দুটা পাৰ্থক্য লিখা। আন্ধাৰত গছৰ বৃদ্ধি নহয় কিয়? খাদ্য কাক বোলে? খাদ্যৰ প্ৰয়োজনীয়তা কি? সুষম আহাৰ আমাৰ দেহত কিয় প্ৰয়োজন? কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎস কি? জীৱৰ দুটা বৈশিষ্ট্য লিখা।